ফল পাবে হবে দেবতা কজি লোভে সর্বহিতি প্ৰভু মাধৱ কভজি জ্ঞানী হে বৈয়ান দেৱতাসকল যেন পুত্ৰ ভাৰ্যাৰ ভজনে তুষ্য ফল। এতিয়া সেইকাৰণে কৈছি অজ্ঞানী হে বৈ আন দেৱতাসকল যেন পুত্ৰ ভাৰ্যাৰ ভজনে তুষ্য ফল। এই গিৰিয়েক ঘৈণীয়েকৰ সেইকাৰণে এইটো উদাহৰণ টানি আনছি। আমি কৈছোঁ এই গিৰিয়েক ঘৈণীয়েকৰ তাৰ বিয়াৰ পৰাই তাৰ মনৰ অমিল। যদি গিৰিয়েক ঘৈণীয়েকৰ অমিল হয় তাৰ পুত্ৰ পুত্ৰীৰ কহাদি মিল হ'ব, শাহেক বৰেকৰ কহাদি মিল হ'ব, বাপেক পুতেকৰ কেনেকৈ মিল হ'ব? কেতিয়াও মিল নহয়। এই এষাৰ বুঢ়া বুঢ়ী আছিল, বুঢ়া আছিল অলপ কালা নুশুনে। বুঢ়ী বিয়া কৰাবাৰ দিনৰ পৰা বুঢ়াৰ লগত সদায় খুতুৰ খুতুৰ কাজিয়া লাগি থাকে। আৰু কিমান দিন ক'ব? বুঢ়ীৰ বছৰ ৮০, বুঢ়াৰ বছৰ হ'ল বয়স ৯৫। বুঢ়ী একদিন ক'লাক, হে বুঢ়া আমি কৰ্তক যাওঁ ব'ল, মই তোমাক ডিভ'ৰ্চ দিম। বুঢ়াই নাযায়, বুঢ়ী নেৰে। তাৰমানে বুঢ়ীৰ আৰু থাকবাৰ বুঢ়াৰ লগত আৰু অশান্তি। ইমান দিন থাকলোৱে বুঢ়াই মোৰ কথা কাণ সাৰ নকৰে। আৰু বুঢ়ীক লগা বস্তুবিলাক, বিষয় জগতৰ বস্তুবিলাক যিবিলাক পাবা বিচাৰে বুঢ়াই নিব নোৱাৰে। এনেকৈ থাকোঁতে একদিন বুঢ়া ক'লা, যাওঁ বোলা আজি মই ডিভ'ৰ্চ দিম। গেল বুঢ়াইও যাই, বুঢ়ীয়ে গেছি জাজৰ ওচৰলৈ, হে প্ৰভু, হে গুৰুদেৱ, মই এই আজি ডিভ'ৰ্চ দিবা আহিছোঁ। এই বুঢ়াৰ লগত মই আৰু নাথাকোঁ। বুঢ়াই মই ক'লি একো কাণ সাৰ নকৰে আৰু কাণৰ পৰা মেচিনটো খুলি থয়। বুঢ়াই মেচিনটো খুলি থ'লে আকৌ নুশুনে। তাই যিমান কৈ নাথকিলেও তাই কাণ সাৰ নকৰে। বুঢ়ীয়ে পাব লগা বস্তুটো বিচাৰে, বুঢ়ী নাপায়। থাকোঁতে বেজাৰ লাগিলে ডিভ'ৰ্চ দিম। তে জাজে ক'লা, তুমি কেনেকৈ মানে ডিভ'ৰ্চ দিবা? কাৰণ থাকিব লাগিব নহয়, এটা কাৰণ লাগিব নহয়। কাৰণটো কি? বুঢ়াক মাতি আনা। বুঢ়াই বাহিৰত বহি আছিল, টকনডাল লৈ বুঢ়াই তাকে লৈ গেল। বুঢ়া সুধলা, হে বাপ, তুমি এই বুঢ়ীক ডিভ'ৰ্চ দিবা নেকি? মই বুঢ়ীক ডিভ'ৰ্চ নিদিওঁ। বুঢ়ীহে মোৰ ওপৰত ডিভ'ৰ্চ বিচাৰিছে, মই বুঢ়ীক ডিভ'ৰ্চ নিদিওঁ। আমাৰো সেইবিলাক সেনেহেন কথা। মাইকী মানে পাবা বিচাৰে, দিবা পাৰিবও লাগিব, গিৰিয়েকে দিবও পাৰিব লাগিব, সক্ষম থাকিব লাগিব। আৰু দেই মেলি শান্তি কেতিয়াও নহয়। মাইকী মানুহৰ এটা স্বভাৱ লাগে। সংসাৰৰ গোটেই বস্তুখিনি দিলে হয়তো শান্তি কেতিয়াও নহয়। এইকাৰণে আমাকো কৈছে আমাৰো মনৰ শান্তিটো কেতিয়াও নহয়। এইবিলাক কৈ আছে সেইকাৰণে তুষ্য ফল। এই তুষ্য ফল বুলি কৈছে। সেইকাৰণে তুষ্য ফল বুলি কৈছে আমাৰ মৰাৰ দিনালৈকে পাবাৰ আমাৰ আশা। সেইকাৰণে কৈছে যেখিনি পাইছা সেইখিনিতে সন্তুষ্ট থাকা। আমিতো সন্তুষ্ট থাকোঁ নেকি? কলিৰ নৰ মনুষ্যই কাৰো সন্তুষ্টিটো নাইয়ে, খালি অসন্তুষ্ট। আমি সদায় সুখ কামনা কৰোঁ।